হাপৰৰ হালকুচাত গড়কাপ্তানি পথ অৱৰোধ কৰি শতাধিক মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে। শতাধিক মহিলাই বিলাসীপাৰা জিলা বিজেপি আৰু প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। আপোনালোকক প্ৰতিবাদস্থলীৰ পৰা কিছু পৰিৱেশ দেখুৱাইছো। বিলাসীপাৰাৰ সুপাৰীগুৰি গাঁৱৰ মহিলাই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। গাঁওখনৰ মহিলাসকল অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগতে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। আঁচনিখনৰ বিজেপিৰ নেতাই ব্যাপক বিসংগতি সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত মহিলাসকলে। আৰু ইফালে তামাৰহাটতো দেখিবলৈ পোৱা গৈছে অভিনৱ পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। অৰুণোদয় তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ গৈ সন্মুখীন হোৱা প্ৰতাৰণাৰ বিষয়ে গীত গাই অভিনৱ প্ৰতিবাদকাৰী। ধুবুৰী জিলাৰ হাতীধুৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মহিলাসকলে। আৰু তামাৰহাটৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক শহীদুল ইছলামে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে অৰুণোদয়ক লৈ বিসংগতি, আৰু এই বিসংগতিৰ ফলত আজি তামাৰহাটৰ যি হাতীধুৰা উন্নয়ন খণ্ড আছে সেই উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত শ শ মহিলা একত্ৰিত হৈছে। জানিব পৰা মতে এইসমূহ মহিলা অধিকাংশই পূৰ্বে অৰুণোদয়ত নাম অন্তৰ্ভুক্ত আছিল, কিন্তু এইবেলি কৰ্তন কৰা হৈছে। যিসমূহ মহিলা আছে সেইসমূহ মহিলাৰ অধিকাংশই কিন্তু ইয়াত বিধৱা মহিলা আৰু শাৰীৰিকভাৱে সক্ষম মহিলা ইয়াত আহি উপস্থিত হৈছে। প্ৰতিবাদ সাব্যস্ত কৰিছে সিহঁতে, কাৰণ যি অৰুণোদয় সেই অৰুণোদয়ৰ পৰা নিজৰ নাম কৰ্তন হৈছে। দুখীয়া মহিলাসমূহ আছে, আমি কথা পাতিবলৈ যত্ন কৰিম, কাৰণ এইসমূহ মহিলা কিন্তু অৰুণোদয়ৰ পৰা বঞ্চিত হৈছে। হয়, কি ক'ব? হাতীধুৰা উন্নয়ন খণ্ডৰ যিসকল গাঁও আছে সেইসকল গাঁৱত মানে যিসকলে অৰুণোদয়ৰ যোগ্য ব্যক্তি তেওঁলোকে পোৱা নাই, মানে বিধৱা আৰু হেণ্ডিক্ৰাফ্ট যিসকলে পোৱা নাই। পাইছে যদি গাড়ী থকা মানে বিল্ডিং থকা মানুহখিনিয়ে পাইছে। আৰু আমিতো আগৰে পৰা পাই আছিলোঁ। এইবুলি আমাৰ ওচৰত ৩,০০০ টকা বিচাৰিছে, আমিতো দিব পৰা নাই, সেইকাৰণে আমাৰ হোৱা নাই। কিন্তু আমাৰ এতিয়া চৰকাৰটো কৈছে যে এইবিলাক দুখীয়া মানুহৰ কাৰণে ৰেচন কাৰ্ডত যিসকলৰ থাকিব প্ৰত্যেকেই পাব, কিন্তু আমাৰ এইবুলি নাম কাটিল কিয়? টকা দিব পৰা নাই কাৰণে নাম কাটিছে নেকি? তো হিমন্ত মামাৰ ওচৰত মই এইখিনি কৈছোঁ যে আমাক অৰুণোদয় দিবই লাগে। আপোনালোকে দুখীয়া মানুহ, আপোনালোকৰ পূৰ্বে পাইছিলোঁ মই 2023 লাষ্টৰ পৰা 24 ছেপ্টেম্বৰ অবধি পাইছোঁ মই। পিছত নাম কাটি গ'ল, তাৰপৰা নাম কাটি গ'ল। হয়, কি ক'ব? মই কম আমি 1 নম্বর নাধাবাড়ি পাটোয়ানের লোক মানসি আমরা আসছি, একটা আমার অরুণোদয় হয় না, আমার একটা ঘর পাইনি সরকারি মানুষক এত আমরা কাগজ পাতি আমরা এত কিছু দেই, আমরা ভোটটাও সরকারক দেই, তথাপি আমরা কিছু পাইনি। আমরা একটা অরুণোদয় পাইনি, একটা বিদ্যুৎ ভাতা হয় না, একটা ঘর না পাই, আর কোনো না পাই, আমরা দিন হাজিরে করে খাই, আমরা কিচ্ছু তো পাইনি সরকারের। বিধৱা মহিলাগুলো পায় নাই। প্ৰতিবাদস্থলীৰ পৰা কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক শহীদুল ইছলামে। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱা মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। অৰুণোদয় আঁচনি মুকলি কৰিছে হয়, কিন্তু অৰুণোদয় আঁচনিয়ে ঢুকি পোৱা নাই এইসকল মহিলাক। গতিকে তেওঁলোকৰ কেইবাটাও দাবী আছে, দাবীসমূহ পূৰণ কৰাৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাইছে।